তো বন্ধুসকল মই ইউটিউবৰ কাৰণে যেতিয়া প্ৰথম ভিডিঅ' বনাইছিলোঁ তো ভিডিঅ'ত যিবিলাক আপোনাৰ বেকগ্ৰাউণ্ডত মিউজিক দিয়ে মই কি কৰিছিলোঁ আপোনাৰ বেলেগৰ পৰা ডাউনলোড কৰি মানে য'তৰ পৰা ডাউনলোড কৰি বেকগ্ৰাউণ্ডত মিউজিক লগাই দিছিলোঁ আৰু যাৰ ফলত মোৰ ভিডিঅ'ত আপোনাৰ কপিৰাইট আহি গৈছিলে আৰু যদিহে আপোনাৰ এটা নতুন ইউটিউব চেনেল আছে আৰু যদি আপুনি নতুনকৈ ভিডিঅ' বনাইছে তো আপুনি যদি যিকোনো মানে ভিডিঅ'ত যদি আপোনাৰ বেকগ্ৰাউণ্ড মিউজিক লগাই দিয়ে তো আপোনাৰ কপিৰাইট আহি যাব তো আজি আপোনালোকক দেখাম আপুনি ক'ৰ পৰা মিউজিক দিলে আপোনাৰ কেতিয়াও মানে কপিৰাইট নাহে তো বন্ধুসকল মই দেখাই যাম সকলোখিনি তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো বন্ধুসকল তাৰ কাৰণে আপোনাৰ মোবাইলত যিটো ক্ৰোম ব্ৰাউজাৰ আছে আপুনি এইটো অপেন কৰি ল'ব তো মই ক্ৰোম ব্ৰাউজাৰটো অপেন কৰি লৈছোঁ অপেন কৰাৰ পিছত যিটো সাৰ্চ বাৰ আছে তাত গৈ আপুনি সাৰ্চ কৰিব studio.youtube.com বুলি আপুনি সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত আপুনি যেটো দেখিছে ইউটিউব ষ্টুডিও এটা আপুনি ক্লিক নকৰিব সেইটো ক্লিক কৰিলে আপোনাৰ ডাইৰেক্ট আপোনাৰ যে YT ষ্টুডিও এপলৈ গুচি যাব তো আপুনি এটা ক্লিক নকৰিব আপুনি লগইনটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ যেটো ইউটিউব চেনেল এটো আপোনাৰ ক্ৰোম ব্ৰাউজাৰ ওপেন হৈ যাব এটা দেখিছে এটা আপোনাৰ মোৰ ইউটিউব চেনেল হয় এতিয়া আপুনি কি কৰিব মই অকন জুম কৰি দেখাই দিছো ইয়াতে এটা অপচন পাব অডিও লাইব্ৰেৰী এটা আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ বিভিন্ন অডিও পাই যাব মানে আপোনাৰ বেকগ্ৰাউণ্ড মিউজিক আপুনি বিভিন্ন পাই যাব তো মই দেখাই আছো ইয়াৰ এটা মিউজিক বজাই আপুনি এটা মিউজিক বজাই পেলাই সিলেক্ট কৰিব পাৰে আপুনি চাই ল'ব পাৰে আৰু আপুনি যদি সাৰ্চ কৰিব যায় তো আপুনি ইয়াত সাৰ্চ বাৰ পাই যাব তো আপুনি ইয়াত ইচ্ছামতে সাৰ্চ কৰিব পাৰে তো মই ইয়াৰে এটা আপোনাৰ যেটো মুড দেখাইছে মই দেখাই দিছো আপোনাৰ ক্লিক কৰি ইয়াত আপুনি দেখিব এংৰি আছে তাপা আপোনাৰ ব্ৰাইট আছে বিভিন্ন আছে মই এটা হ্যাপিটো আপোনাৰ ক্লিক কৰি এপ্লাই কৰিছো তো এপ্লাই কৰাৰ পিছত আপুনি ইয়াত কেইটামান বেকগ্ৰাউণ্ড মিউজিক পাই যাব আপুনি প্লে কৰি চাব পাৰে বন্ধুসকল আপুনি ইয়াত পপুলাৰ কিছুমান বেকগ্ৰাউণ্ড মিউজিক পাব যিবিলাক মিউজিক বহুত ইউটিউবাৰে ব্যৱহাৰ কৰে তো আপুনি ইয়াৰ পৰা ডাউনলোড কিদৰে কৰিব তো আপুনি ধুনীয়াকৈ প্লে কৰি চাই ল'ব প্লে কৰি চাই অকমান সাইডলৈ আহিব সাইডলৈ আহাৰ পিছতে আপুনি ইয়াত অপচন পাই যাব ডাউনলোডৰ আপোনাৰ যেটো মানে আপোনাৰ পছন্দ হয় মানে যেটো মিউজিক আপোনাৰ পছন্দ হয় আপুনি ক্লিক কৰি আপুনি ইয়াত ডাউনলোডটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত যেটো আপোনাৰ অডিও হয় অডিওটো আপোনাৰ ডাউনলোড হৈ যাব আৰু ডাউনলোড হোৱাৰ পিছত আপুনি হেতু আৰামত ব্যৱহাৰ কৰিব পাৰে আৰু আপোনাৰ যিকোনো আপুনি ভিডিও যদি আপুনি দিয়ে আপোনাৰ কপিৰাইট কেতিয়াও নাই মানে এটা আপোনাৰ ইউটিউবৰ নিজৰ মিউজিক হয় আপুনি যিমানেই ব্যৱহাৰ কৰক আপুনি বেকগ্ৰাউণ্ড মিউজিক যেনেকৈ ব্যৱহাৰ কৰক আপোনাৰ কপিৰাইট কেতিয়াও নাই তো বন্ধুসকল ভিডিও চাই কেনে পালে মোক কমেন্ট কৰি জনাব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ভিডিও সদায় পাই থাকিব তো আজিলৈ ভিডিওটো ইমানেই আছিল তো আজিলৈ বাই বাই